নমস্কাৰ ৰাইজ, সকলোলৈ শুভ সন্ধিয়া থাকিল। আৰু আজি এটা কথা ক'বলৈ আহিছোঁ। আজি যে আমি দেখিবলৈ পালোঁ ৰাইজ, আমাক সঁচাকৈ অসমবাসীক এই চৰকাৰখনে পাগলা বনাই আছে নেকি? নে আমাৰ দিমাগবোৰ লাহে লাহে নিজৰে আমাৰ খাৰাপ হৈছে নেকি? কি হৈছে মানে কথাবোৰ আমি ধৰিব পৰা নাই, নহয়নে ৰাইজ? জুবিনদাৰ মৃত্যু আজি এমাহ পাৰ হ'ল, আৰু আজি দিনটোত বিজেপি চৰকাৰৰ, আমাৰ অসমৰ কথা কৈছোঁ, অসম চৰকাৰৰ যিসকল আমোলা মন্ত্ৰী আছিল, বিজেপি যিসকল ভক্ত আছিল, সেই আমোলা মন্ত্ৰী বা ভক্তসকলে আজি জুবিনদাৰ ন্যায় লাগে বুলি ৰাজপথলৈ ওলাই নাই যোৱানে ৰাইজ? প্ৰতিবাদত নমা নাইনে? আৰু সিহঁতে সেই দাবীবোৰ কাক দেখুৱাইছে বাৰু? আমাৰ সাধাৰণ ৰাইজক এনেই কৰি দেখুৱাইছেনে? এখন নাটক কৰিছেনে? কি কৈছে সেইটো নাটক কৰিছেনে? নে কাৰোবাক সেই দাবীসমূহ জনাইছে, নে দাবীবোৰ ধৰিছে যে জুবিনদাৰ প্ৰকৃত ন্যায় পাব লাগে বুলি? সেইসমূহ অসমবাসী ৰাইজে বুজি নোপোৱা নহয়নে ৰাইজ? আৰু দ্বিতীয়তে হ'ল যে চৰকাৰখন কাৰ? যদি দাবী জনাইছে, আমাৰতো কিবা এটা হ'লে আমি সাধাৰণ মানুহে চৰকাৰকেই দাবী কৰিম বা প্ৰশাসনকেই দাবী কৰিম যে আমাৰ ঘৰত বা আমাৰ মানুহজন এনেকুৱা তেনেকুৱা নিখোজ হ'ল, গতিকে মানুহজন বিচাৰি দিব লাগে বা সন্ধান কৰিব লাগে, ক'ত কেনেকৈ হেৰালে বা মৃত্যু হ'ল, কেনেকৈ মৃত্যু হ'ল, বা কোনোবা হত্যা কৰিলে, কিয় হত্যা কৰিলে, সেই সকলোবোৰচোন দাবী আমি চৰকাৰকেই ধৰোঁ। গতিকে জুবিনদাৰ ক্ষেত্ৰতো আমি সাধাৰণ মানুহে বা অসমবাসীয়েতো চৰকাৰকে ধৰি আছে, আৰু হেঁচাটোতো চৰকাৰতে পৰি আছে। তেনেস্থলত সিহঁতে এইটো বস্তু কি কৰি দেখুৱাইছে, নহয়নে ৰাইজ? চৰকাৰ মানুহবিলাকে যে আমাক কৰি দেখুৱাইছে, তাৰমানে চৰকাৰখন মানে সিহঁতৰ দুৰ্বলতাবোৰ প্ৰকাশ পাইছে, নহয়নে ৰাইজ? যে চৰকাৰখনেও প্ৰতিবাদত নামিবলৈ বাধ্য হৈ পৰিছে, মানে সিহঁতে বিফল হৈছে জুবিনদাৰ ন্যায় ব্যৱস্থাটোৰ ওপৰত। আৰু সিহঁতে যদি বিফল হোৱা নাই বুলি ভাবে, এই SIT নে কি এখন গঠন কৰি দিছিল যে, স্পেচিয়েল ইনভেষ্টিগেশ্যন টিম নে কি এটা, আৰু সেই আমি যিমান জানো সেই টিমটোৰ ওপৰতে আমাৰ আস্থা ভৰসা আছে, বিশেষকৈ মোৰো আশা আৰু ভৰসা আছে যে জুবিনদাৰ তাতে প্ৰকৃত এটা ন্যায় পাব বুলি। সেইখনটো চৰকাৰে বনাই দিছিল, নহয়নে ৰাইজ? আৰু তেতিয়াহ'লে সেই নিজৰ SIT নে কি গঠন কৰিলে, সেইটোৰ ওপৰতে সিহঁতৰ ভৰসা নাইনে? নাই সেই অকল 7জনীয়া নে কিমানজনীয়া এটা টিম বনাই দিছিল। মই মানে কিমানজন সঁচাকৈ আছিলে সেইটো কথা পাহৰিছোঁ ৰাইজ, সেইটো কাৰণে ভুল নুবুজিব, 7জনীয়া বুলিয়ে কৈছোঁ। 7জনীয়া টিম বনাই দিছিল, ধৰি লৈছোঁ। সেই মানে চৰকাৰখনো সেই 7টা তাৰ ওপৰতে ভৰসা নে? বৰ্তমান সময়ত সেইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন, মানে সিহঁতে উদঙাই দেখুৱাইছে চৰকাৰখনৰ দুৰ্বলতাবোৰ। আৰু দ্বিতীয়তে হৈছে, যদি ন্যায়ালয়ক দাবীবোৰ জনাইছে যে জুবিনদাৰ প্ৰকৃত ন্যায় পাব লাগে বুলি, তেনেহ'লে আৰু এটা প্ৰশ্ন ৰাইজ উত্থাপন হয় যে চৰকাৰৰ 3টা প্ৰধান অংগ, বিধানমণ্ডল, ন্যায়পালিকা আৰু কাৰ্যপালিকা, গতিকে ইটোৱে সিটোৰ পৰিপূৰক, এটা তাৰ সেই 3টাৰ এটাও নহ'লে, যদি এটা হ'লেও নাইকিয়া হয়, তেতিয়াহ'লে চৰকাৰখন বিফল। যিটো বস্তু ন্যায়পালিকাৰ ওপৰত জড়িত, যদি সিহঁতে ন্যায়পালিকাকে বা ন্যায়ালয়কে দাবী কৰিছে যে জুবিনে এটা প্ৰকৃত ন্যায় পাব লাগে বুলি, আৰু তেতিয়াহ'লে ন্যায়ালয়ৰ ওপৰতে চৰকাৰখনৰ আস্থা আৰু বিশ্বাস নাই নেকি? যদি ন্যায়ালয়ৰ ওপৰত আস্থা আৰু বিশ্বাস নাই, তেতিয়াহ'লে একেবাৰে চৰকাৰখন ব্যৰ্থ চৰকাৰ, আৰু তেনেকুৱা এখন চৰকাৰ থাকিও আমাৰ একো লাভ নহ'ব। কিয়নো জুবিনদা এজন সাধাৰণ মানুহ নহয় আমাৰ কাৰণে, ভগৱান সদৃশ। তেনেকুৱা এজন মানুহৰ কাৰণেই যদি ন্যায় ব্যৱস্থাটোৱে প্ৰকৃত এটা ন্যায় জুবিনদাৰ ক্ষেত্ৰত আনি দিব নোৱাৰে, তেন্তে আমাৰ সাধাৰণ মানুহৰ কাৰণে ক'তনো এটা প্ৰকৃত বা সঠিক ন্যায় আমি পাম, আমাৰ ক্ষেত্ৰত কিবা এটা যদি অঘটন ঘটে, নহয়নে ৰাইজ? আৰু তৃতীয়তে হ'ল, যদি তেনেকুৱাই হয় চৰকাৰখন, যে কিবা এটা ঘটিলেই, ডাঙৰ কিবা এটা ঘটিলেই, কিবা এটা বিপদ আহিলেই ৰাজপথলৈ দাবী কৰিবলৈ বা প্ৰতিবাদ কৰিবলৈ চৰকাৰৰ আমোলা মন্ত্ৰীসকল নামে ৰাজপথলৈ, তেনেহ'লে আমাক তেনেকুৱা এখন চৰকাৰ প্ৰয়োজনীয় কিয়? চৰকাৰখন আমি কেলৈ বনাইছোঁ? সেইটো কথাটো আমি সকলোৱে জানো যে চৰকাৰখন আমাৰ সাধাৰণ ৰাইজৰ অভাৱ অভিযোগবোৰ নাইকিয়া কৰিবৰ কাৰণে, বা আমাৰ অভাৱ অভিযোগবোৰ চৰকাৰে পূৰণ কৰিবৰ কাৰণেহে আমি চৰকাৰখন বনাইছোঁ। আৰু আমি সাধাৰণ জনতাইহে আমাৰ অভাৱ অভিযোগবোৰ চৰকাৰৰ কাণত পৰাকৈ ৰাজপথলৈ বা আমি প্ৰতিবাদ কৰিবলৈ নামো, নহয়নে ৰাইজ? গতিকে চৰকাৰৰ কাম হ'ল এতিয়া ৰাজপথলৈ ওলাই অহাটো নে জনসাধাৰণৰ অভাৱ অভিযোগবোৰ পূৰণ কৰিব লাগে, নহয়নে ৰাইজ? প্ৰশ্নটো হৈছে তাত।
গতিকে ৰাইজ এতিয়া এটা কথাই হ'ল, চৰকাৰখনে আজিৰ পৰা যিহেতু আৰম্ভ কৰিলেই যে জুবিনে এটা প্ৰকৃত ন্যায় পাব লাগে বুলি ৰাজপথে সেই দাবী জনাই বা প্ৰতিবাদ কৰি থকাটো, সেইটোৱে কৰা উচিত হ'বনে, নে যে ন্যায় ব্যৱস্থাৰ ওপৰত হেন চকু ৰাখিব চৰকাৰে যে প্ৰকৃত এটা ন্যায় পাওক জুবিন দাই, আৰু তদন্ত প্ৰক্ৰিয়াত কোনো ধৰণৰ সেই সৰু টোপাল এটাও যাতে সৰি নপৰক, একদম মানে প্ৰকৃত ন্যায় পাওক, সেই কথাটোৰ ওপৰত গুৰুত্ব দিব লাগে। গতিকে ৰাইজ আমি সাধাৰণ মানুহ হিচাপে কিছুমান কথা উপলব্ধি কৰিব লাগিব আৰু বুজি পাব লাগিব, এই চৰকাৰখনে যে আমাক সঁচাকৈ দিনক দিনে পাগলা বনাই গৈ আছে, দিমাগ খাৰাপ কৰি দিছে সিহঁতে যি টি উল্টা পাল্টা কৈ গৈ। সেইকাৰণে আমাৰো এতিয়া এনেকুৱা এটা পৰিস্থিতি হৈছে দিনক দিনে